ৰাতিপুৱাই আজি শেৱালি ফুলখিনি বুটলি ল'লোঁ। এইটো কাম সদায় মই কৰোঁ বাৰু, কিন্তু আজি এটা ৰেচিপি বনাম শেৱালি ফুলৰ। যিহেতু ৰেচিপি দিয়া নাই, শেৱালি ফুলৰ কোনো এটা ৰেচিপি দিয়া নাই আপোনালোকৰ মাজলৈ। আৰু ফুলখিনি আনি ধুনীয়াকৈ ইয়াত ধুই ল'লোঁ। আজি ভাবিছোঁ কণীৰ সৈতে শেৱালি ফুল বনাম। আপোনালোকে হয়তো বনাইছে বা খাই পাইছে। আৰু এইফালে সকলোখিনি যোগাৰ কৰি ল'লোঁ, মানে পিঁয়াজ লগতে জলকীয়া কাটি লৈছোঁ। আৰু এইফালে কেৰাহী গৰম হ'লতে তেল দি ল'লোঁ। তেলখিনি গৰম হৈ গ'ল আৰু কাটি লোৱা পিঁয়াজ জলকীয়া দি দিলোঁ তেলতে। আৰু তেলতে মই এতিয়া হালধি অলপ দি দিম। আৰু পিঁয়াজখিনি ভজা হোৱাৰ পিছতে এতিয়া শেৱালি ফুলখিনি দি দিলোঁ। শেৱালি ফুলখিনি লৰাই দিলোঁ। ফুলখিনি একেবাৰে কম হৈ যাব, যিহেতু সৰহ দেখিছিলে যে একেবাৰে কম হৈ যাব ফুলখিনি সিজিলে। আৰু মই নিমখ অলপ দি দিলোঁ নিজৰ আন্দাজ অনুসৰি আৰু লৰাই দিলোঁ। খুব কম সময়তে হোৱা এটা ৰেচিপি, খাবলৈ খুবেই সুন্দৰ আৰু খুবেই ঔষধি গুণযুক্ত শেৱালি ফুলটো। শেৱালি ফুল পাত হওক আৰু ফুল হওক খুবেই ঔষধিযুক্ত, আপোনালোকে জানে। আৰু ফুলখিনি অলপ ভজা হৈ গ'ল দেখিছেনে। আৰু মই কণী দুটা যে লৈছিলোঁ, কণী দুটাও মই এতিয়া ইয়াতে দি দিলোঁ আৰু অকণমান লৰাই দিলোঁ সকলোখিনি মিহল হ'বৰ বাবে। এইখিনি বেছি সময় ভাজিব নালাগে। আৰু এয়া চাওক, কণী আৰু শেৱালি ফুলৰ ৰেচিপি মোৰ হৈয়ে গ'ল। আৰু এইখিনিতে ধনিয়া দি দিলোঁ ওপৰতে অলপ। আৰু এইখিনি চাওক কিমান সুন্দৰ হৈছে, টেষ্টি এটা ৰেচিপি। আৰু ৰেচিপিটো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ, বাই বাই।